নমস্কাৰ দৰ্শকবৃন্দ, এডোখৰ নতুন ঠাই ফুৰিবলৈ আহিছোঁ। এখন ব্ৰিজ, কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছে। গুৱাহাটীত ফুৰিবলৈ আহিছোঁ, আপোনালোকক দেখুৱাই আছোঁ ব্ৰিজখন কেনেকুৱা। নতুন ব্ৰিজ, ধুনীয়া চাফ চিকুণ হৈ আছে। ডাঙৰ ব্ৰিজ হয় এখন, বহুত ডাঙৰ ব্ৰিজ। 3টা লেন এইফালে, 3টা লেন সিফালে। এইটো এটা ভাগ, মই থিয় হৈ আছোঁ, আৰু সন্মুখত এটা ভাগ আছে। 2টা ভাগ, অহা যোৱা 2টা ভাল। গুৱাহাটীত হয়, আৰু এইফালে আমি আগবাঢ়ি গৈ আছোঁ খোজকাঢ়ি। বৰ্তমান গাড়ী মটৰ যাবলৈ দিয়া নাই, 1 মাৰ্চৰ পৰা যাব পাৰিব। আৰু আমাৰ এইটো লেনত উত্তৰ গুৱাহাটীৰ পৰা গাড়ীবিলাক আহিব, আৰু সিটো সন্মুখৰ ফালেদি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাব। বলক, বহুত দীঘলীয়া, 1.2 কিলোমিটাৰ দীঘলীয়া ব্ৰিজ হয়। খোজকাঢ়ি গৈ আছোঁ, চাওঁ কিমান দূৰ যাব পাৰোঁ। দেখিছে, মানুহ ভৰি আছে ইয়াত। ফটো তোলা, ভিডিঅ' বনোৱা মানুহতো ভৰি আছে, ৰীলো বনাই আছে বহুতে। চবে খোজকাঢ়ি আছে ইয়াত। কৰে 1 কিলোমিটাৰটো হয়। নতুন ব্ৰিজত উঠিছোঁ, আহিব নোৱাৰোঁ বুলি ক'বা সোনকালে। খোজকাঢ়ি গৈয়ে আছোঁ, ভাগৰ লাগি গৈছে আৰু নোৱাৰিলোঁ। মাত্ৰ 3 নম্বৰ টাৱাৰটোলৈকে খোজকাঢ়িলোঁ, আৰু আগলৈ যাব নোৱাৰিলোঁ। আগত আৰু আছিল, এইখিনি আধাই নহয়, আৰু আগত আছে, কিন্তু ভাগৰ লগাৰ বাবে নগ'লোঁ। এই ব্ৰিজখন এয়া ব্ৰহ্মপুত্ৰ নদী হয় তলত, বাছ ব্ৰহ্মপুত্ৰ নদী। আপোনালোক আহিব, 1 মাৰ্চলৈকে সময় আছে, খোজকাঢ়িব পাৰিব ইয়াত। ড্ৰোন, ওপৰত ড্ৰোন উৰি আছে, আৰু ড্ৰোনখন আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, এইখন ড্ৰোন আমাৰ ওপৰত উৰি আছিল। এইফালে যদি গৈ থাকোঁ, আমি উত্তৰ গুৱাহাটী গৈ পাম। এতিয়া সোনকালে উত্তৰ গুৱাহাটী যাব পাৰিব। আৰু এয়া ফুটপাথটো, খোজকঢ়া ফুটপাথ, তলত ব্ৰহ্মপুত্ৰ নদী। দেখিলে, ব্ৰহ্মপুত্ৰ নদী এয়া উমানন্দ দেখাই পায়। আৰু ফুটপাথ চাফ চিকুণে হৈ আছে বৰ্তমান।
নতুন বছৰৰ ধুনীয়া উপহাৰ বৰ্তমান সময় ফটো তোলা ভিডিঅ' বনোৱা ৰীল বনোৱাৰ কাৰণে বেষ্ট ঠাই হয় ৰাতি আৰু ভাল লাগে লাইটবিলাক জ্বলাই দিয়া হয় ব্ৰিজখন আৰু ভাল লাগে দেখিছে এই দিনতে ইমান মানুহ ৰাতি আৰু মানুহ হৈ যায় অতি সোনকালে আমি এতিয়া উত্তৰ গুৱাহাটী যাব পাৰিম আৰু এই ৰাস্তাৰ কাষতে হয় গাড়ীবিলাক আহি ৰখালে হ'ল পাব্লিক ট্ৰান্সপৰ্টো ইয়াৰ পৰা আপোনালোকে পাই যাব গাড়ী পাৰ্কিঙৰো সুবিধা আছে ইয়াতে এয়া দেখিছে ভিডিঅ' বনাই আছে সন্মুখত আজিৰ ভিডিঅ'টো ইমানে আপোনালোকো আহিব ধন্যবাদ